কংগ্ৰেছ সদায় বিদেশী পক্ষত, তাহানিৰ পৰা অবৈধ বিদেশীৰ পক্ষত। কংগ্ৰেছেতো IMDT আইন আনিছিল আৰু IMDT আইন বাতিলৰ পাছত AUDFৰ জন্ম হৈছে, হয়নে? অবৈধ বিদেশীক নিৰাপত্তা দিয়াৰ স্বাৰ্থতে এই ৰাজনৈতিক দলটো জন্ম হৈছে। গতিকে তেখেতসকলৰ এজেণ্ডা স্পষ্ট। তেখেতসকলে কেতিয়াও স্বদেশীৰ পক্ষত কোনোদিনেই নাই আৰু নাথাকে। সদায় তেখেতসকলে অবৈধ বিদেশী পক্ষত আছে। গতিকে তেখেতসকলৰ সেইকাৰণে অসমৰ ৰাইজে তেখেতসকলক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে, কাৰণ তেখেতসকলৰ ছত্ৰছায়াত অসম নিৰাপদ নহয়, ভাৰতবৰ্ষ নিৰাপদ নহয়। সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া জনসাধাৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে, তেখেতসকলৰ লগত থকা মিত্ৰজোঁটকো প্ৰত্যাখ্যান কৰিছে। এটা কথা, কাৰণ কংগ্ৰেছে তেখেতে আজি গণতান্ত্ৰিকভাৱে আজি অধ্যক্ষ ডাঙৰীয়াৰ অনুমতি লৈ স্পীকাৰ গেলেৰীলৈ আহিছে আৰু এইটো সকলো নাগৰিকৰে অধিকাৰ আছে। কিন্তু এটা কথা স্পষ্ট, কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনে যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে কৰিছে, সমগ্ৰ গোটেই বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে কৰিছে, সেইবাবে সদায় জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ছত্ৰছায়াত সদায় সুৰক্ষিত উপলব্ধি কৰে আৰু উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে হৈছে আৰু আগন্তুক দিনত এই চৰকাৰৰ নেতৃত্বতে আৰু শক্তিশালীভাৱে অসমে ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিব।